এক ব্যতিক্ৰমী সাইকেল ৰেলী এক বিশেষ উদ্দেশ্যলৈ আয়োজন এই ৰেলীৰ সাংবাদিকৰ সামাজিক সুৰক্ষা আৰু জলবায়ুৰ নিৰৱতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ লেটছ পেডেলৰ এই সাইকেল ৰেলী বিগত 22 আগষ্টৰ পৰা লেটছ পেডেল শীৰ্ষক সংগঠনৰ নেতৃত্বত এক সাইকেল ৰেলী আয়োজন কৰা হয় দুটা বিশেষ উদ্দেশ্য হাতত লৈ সংগঠনটোৱে গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ এই সাইকেল ৰেলীৰ আয়োজন কৰিছিল সংগঠনটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীৰ নেতৃত্বত বিগত 22 আগষ্টৰ পৰা 27 আগষ্টলৈ 6 দিনীয়া কাৰ্যসূচীৰে এই সাইকেল ৰেলীৰ আয়োজন কৰা হৈছিল উক্ত ৰেলীত স্নেহাংকৰ চক্ৰৱৰ্তীৰ লগতে মুঠ 4 গৰাকী ব্যক্তিক্ৰমে ৰশ্মি গগৈ বাবুৰাম ঠাকুৰ আৰু শান্তনু মৰাণে অংশগ্ৰহণ কৰিছিল এই সাইকেল ৰেলীৰ মূল উদ্দেশ্য আছিল সাংবাদিকৰ সামাজিক সুৰক্ষাৰ প্ৰতি সচেতন হোৱা আৰু পৃথিৱীৰ জলবায়ুৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে এই ভয়াৱহতাৰ প্ৰতি সতৰ্ক হোৱা উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত সাংবাদিকসকলৰ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি আহি পৰিছে বিভিন্ন সময়ত এগৰাকী সাংবাদিকৰ নিৰাপত্তাৰ দিশটোক আওকাণ কৰা দেখা গৈছে যাৰ ফলত বিভিন্ন সময়ত সাংবাদিকৰ মৃত্যু পৰ্যন্ত হোৱাৰ খবৰ পোৱা যায় তদুপৰি অধিকাংশ সাংবাদিকেই নিজৰ প্ৰাপ্য সা সুবিধাৰ বিষয়ে অৱগত নহয় লগতে সাম্প্ৰতিক সময়ত ঔদ্যোগিকৰণ আৰু বনাঞ্চল ধ্বংস আদি বিভিন্ন কাৰণত জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ সংকট নামি আহিছে যাৰ জ্বলন্ত প্ৰমাণ হৈছে উৎকট গৰম এই দুইটা দিশৰ প্ৰতি লক্ষ্য ৰাখি লেটছ পেডেল সংগঠনটোৱে এই মহৎ কাৰ্যপন্থা হাতত লৈছিল আমি ইয়াৰ পৰা 22 আগষ্টত ওলাই গৈছো 22 আগষ্টত যোৱাৰ আগতে 21 আগষ্টৰ দিনাখন আমি প্ৰতীকীভাৱে প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবত গোটেই যাত্ৰাটোৰ এটা শুভাৰম্ভ কৰা হৈছিল কাৰণ ৰাতিপুৱা 4 বজাত ওলাই যোৱাটো 22 তাৰিখে সাংবাদিকসকল আহিব নোৱাৰিব আমাৰ যাত্ৰাৰ মূল উদ্দেশ্য আছিল সাংবাদিকসকলৰ সামাজিক সুৰক্ষা লগতে পৰিৱেশ বা জলবায়ু নিৰৱতা যেটো এতিয়া গোটেই পৃথিৱীৰ ভিতৰতে এটা খুব এলাৰ্মিং সাবজেক্ট হেতু লৈ আমি ভাবিছিলো যে সজাগতাৰ সৃষ্টি হোৱা উচিত আৰু সেই কথাখিনিকে আমি আগত ৰাখি সাইক্লিং আৰম্ভ কৰিছিলো 22 জাৰ্নিটো আৰম্ভ কৰাৰ মূল উদ্দেশ্য দুটা এটা হৈছে সাংবাদিকসকলৰ সামাজিক সুৰক্ষা আৰু আনটো হৈছে জলবায়ু নিৰৱতা এই দুটা বিষয়ত সজাগতাৰ সৃষ্টিৰ কাৰণে কথাটো হ'ল আমি সাইক্লিং কৰি আছো বহুত দিনৰ পৰা আমি বিশ্বনাথ চাৰিআলিত লেটছ পেডেল বুলি অনুষ্ঠানতে সাইক্লিং কৰো প্ৰত্যেক বছৰে এটা দীঘলীয়াকে ট্ৰিপ কৰা হয় এইটো ধৰি এতিয়ালৈকে আমি নৰ্থ ইষ্টৰ 4খন ষ্টেট কভাৰ হ'ল একেটা বিষয়ক লৈ কাম কৰি থকা হৈছে আৰু সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ কথাটো এই কাৰণে ক'বলগীয়া হয় যে আজি যদি আমি চাওঁ অন্যবিলাক চাকৰিৰ তুলনাত মানুহে সাংবাদিকতাটো কৰিবলৈ বহুত ল'ৰা-ছোৱালীয়ে ভাল পায় কৰিব বিচাৰে তাৰ কাৰণ এটাই যে এইটো এটা খুব সন্মানীয় কাম বুলি বিবেচনা কৰা হয় কিন্তু যেই এই ফিল্ডত সোমাই যোৱা যায় কাম কৰি থকা হয় তেতিয়া দেখা যায় যে ই সন্মানজনক হয় কিন্তু ইয়াত কোনো নিৰাপত্তা নাই এই নিৰাপত্তাটো যদি নাথাকে কাইলৈ পৰহিলে এই বৃত্তিৰ লগত জড়িত মানুহখিনি কি মানৰ হ'ব কাম কেনেকুৱা হ'ব এই গোটেই কথাবিলাক তাৰ লগত জড়িত হৈ আছে গতিকে সাংবাদিকসকলে যদি সামাজিক সুৰক্ষাটো পায় সামাজিক সুৰক্ষাৰ ভিতৰত তেওঁলোকৰ দৰমহাৰ নিৰিখ তেওঁলোকে বীমা পৰ্যাপ্ত ধৰণে বীমাবিলাক পোৱা উচিত কাৰণ এই কোভিডৰ সময়তো দেখা গৈছে যে ফ্ৰণ্টলাইন ওয়াৰ্কাৰ হিচাপে পুলিচ হেলথ ওয়াৰ্কাৰ আৰু জাৰ্নালিষ্ট এইখিনি মানুহে কাম কৰিবলগীয়া হৈছে ফিল্ডত সব সময়তে আৰু সেইখিনি সময়তে গোটেই পৃথিৱীৰ ভিতৰত প্ৰায় ৰেকৰ্ডেড যেটো নাম্বাৰ হেতু 700 বুলি কোৱা হৈছে বা কৰবাত 3000ও পোৱা গৈছে হিমানখিনি সাংবাদিকক হত্যা কৰা হৈছে গতিকে এইটো এটা চিন্তনীয় বিষয় এই কথাটো বৰ বেছিকে ভবাই তুলিছিলে যে সাংবাদিকৰ সামাজিক সুৰক্ষা আৰু এই বিষয়টোত গুৰুত্ব দিয়া উচিত গতিকে সেই কথাটোক লৈ সজাগতাৰ কাৰণে আমি সাইক্লিং আৰম্ভ কৰিছিলো আৰু বৰ মজাৰ কথা এটা সাংবাদিকসকলে নিজৰ অধিকাৰ সম্পৰ্কে কিন্তু খুব কমহে ওয়াকিবহাল বাকি গোটেই দুনিয়াৰ সমস্যাখিনি কথা ধুনীয়াকৈ কৈ থাকিব পাৰে এজন সাংবাদিকে এইটোও নাজানে বহু ক্ষেত্ৰত দেখা গৈছে যে এজন সাংবাদিক ধৰি লৈছে এজন সাব এডিটৰ এজনৰ ডিউটি আৱাৰ্স কিমান হ'ব লাগে একচুয়ালি কাৰণ তেওঁটো এজন অন্যান্য লেবাৰৰ নিচিনা লেবাৰাৰ নহয় ইন্টেলেকচুৱেল লেবাৰ হয় ইন্টেলেকচুৱেল লেবাৰ কৰা মানুহ এজনৰ এটা ডিগনিটি থাকে সেই ডিগনিটিটো মতে আৰু তেওঁৰ কাম কৰাৰ পৰিসৰটো মতে তেওঁ যিখিনি কাম 2 ঘণ্টাত কৰিব এজন হয়তো
অন্যান্য লেবাৰ এজনে হয়তো 8 ঘণ্টা লাগিব পাৰে আৰু দেখা যায় আমি নিজে যেহেতু গোটেই কামখিনি কৰি আহিছোঁ কম বেছি পৰিমাণে আমাৰ কাম হয় 1 ঘণ্টা 2 ঘণ্টা সেইখিনি সময়ত খুব কনচেন্ট্ৰেট কৰি কাম কৰিব লাগে ওচৰত বহি থকা মানুহটো কোন আমি গম নাপাওঁ তেনেকুৱা এটা পৰিৱেশত আমি কাম কৰোঁ গতিকে এই সময়ৰ নিৰিখটো অলপ বেলেগ হৈ যায় অন্য লেবাৰৰ তুলনাত আমিও লেবাৰ হয় আমি যেতিয়া কাম কৰি থাকোঁ আমিও লেবাৰ হৈ থাকোঁ সাংবাদিকসকলো লেবাৰ হয় কিন্তু সেই লেবাৰটো অন্য ধৰণৰ হয় গতিকে সেই ডিগনিটিটো বেলেগ হয় কামৰ সেই ডিগনিটিটো থাকিলে ভাল আৰু সেইখিনি কথা পৰিতাপৰ কথা এইটো যে সাংবাদিকসকলে সেইখিনি কথা গম নাপায় গতিকে এই বিষয়ত সজাগতাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ সেইখিনি কথা আমি কৈ গৈছোঁ জলবায়ু নীৰৱতা বুলি ক'লে আমি যদি লক্ষ্য কৰোঁ দেখিম এতিয়া গোটেই পৃথিৱীখনত ক্লাইমেট চেঞ্জ বুলি যেটো কথা আমি পাই আছোঁ যে জলবায়ু পৰিৱৰ্তন হৈছে হঠাৎ ক্লাউড ব্লাষ্টিং হৈ যায় কৰবাত ক্লাউড ব্লাষ্টিং হৈ বহুত সাংঘাতিক এটা ট্ৰেজেডি হৈ যায় তাৰ পিছত বহুত ঠাইত ড্ৰাউট হৈছে বহুত দিনলৈকে বৰষুণ নাই হঠাৎ বৰষুণ আহি যায় এই বতৰৰ যেটো জলবায়ু পৰিৱৰ্তন মানে এতিয়া আমি হেৰিও পাইছোঁ গুৱাহাটীতে এবাৰ হিল পৰিছিল নহয় ভয়ানক ধৰণে তো এই কথাবিলাক যে হয় কৰবাত বৰফ পৰিছে এইবিলাক নোহোৱা নোপোজা ধৰণৰ ঘটনাবিলাক হৈ আছে কিহৰ কাৰণে হৈছে কাৰণ আমি আমাৰ নিজৰ জলবায়ু যি ধৰণে ৰাখিব লাগে সেই ধৰণে আমি ৰখা নাই আৰু উন্নত বিশ্বৰ দেশবিলাকে সদায় এই কামখিনি বেলেগ দেশলৈ ঠেলি থৈ দিছে তেওঁলোকে নিজে কয় কিন্তু তেওঁলোকে নিজে কামবিলাক নকৰে তো সেই ক্ষেত্ৰত যদি আমি চাওঁ গোটেই পৃথিৱীখনৰ এমুঠিমান মানুহৰ কাৰণে বাকি গোটেই পৃথিৱীখন এটা ভয়ানক এটা মানে পৰিৱেশৰ ফালে গৈ আছে তাতে যেনেকৈ গ্ৰেটা থুনবাৰ্গে এটা সময়ত কৈছিলে এই বিষয়ত এতিয়া তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ৰ কামখিনি এতিয়া আগতকৈও আৰু যদি প্ৰ'এক্টিভলি কৰা নহয় তেতিয়াহ'লে সমস্যাটো বেছি হ'ব এতিয়া হৈ আছে আমি যদি জলবায়ু বিষয়ক কামবিলাক কৰিব লাগে এটা বৃহৎ স্কেলত কৰিব লাগিব তাৰ কাৰণে গভৰ্ণমেণ্টৰ এটা সদিচ্ছা থকা উচিত আমি কিন্তু কাৰ্যক্ষেত্ৰত তাৰ উল্টাটো দেখা পাওঁ আমাৰ গোৱালপাৰা গোটেই ৰাস্তাত থকা গছবিলাক কাটি দিয়া হৈছে উন্নয়নৰ নামত গুৱাহাটীখন উন্নয়নৰ নামত নৰক নিচিনা হৈ গৈছে ইয়াতে অলপমান বৰষুণৰ পানী পৰিলেই লগে লগে কৃত্ৰিম মানত গোটেই গুৱাহাটীখন ডুবি যায় ইয়াত মানুহ থাকিব পৰা অৱস্থাই নাই এই ফ্লাইঅভাৰ নিৰ্মাণৰ নামত যিখিনি কাম হৈ আছে তাত শেড এটাটো লাগে মানুহক অকণ জিৰাবলৈ জেগা এটা লাগে ৰাস্তাৰ কাষত ৰাস্তা যেতিয়া বহল কৰিছে অলপ গছ ৰুৱক সেইবিলাকটো কৰা নাই কেতিয়াও গছ-গছনি যে গুৱাহাটীৰ বাহিৰত গছ-গছনি ৰুলে হ'ব গুৱাহাটীত ৰুব নালাগিব এনেকুৱাটো কথা নাই তেনেকুৱাকৈ গোটেই কামখিনিতে এটা সদিচ্ছাৰ প্ৰয়োজন আছে আৰু এইটো চৰকাৰী পৰ্যায়ত মানে কৰ্তৃত্বশীল যিমানখিনি আছে চৰকাৰ হওক ডাঙৰ MNC বিলাকেই হওক এই কৰ্তৃত্বশীল মহলটোৱে এই গোটেই কামখিনি প্ৰ'এক্টিভলি কৰিব লাগিব তেতিয়াহে গৈ আমি ভয়ানক যি আমাৰ আহি থকা সময়খিনি তাক মোকাবিলা কৰিব পাৰিম এই জলবায়ু নীৰৱতা বুলি ক'লে এই কথাখিনি আহিছে যে জানে মানুহখিনিয়ে অথচ কাম কৰা নাই এইটো ফিল্ডত সেইটোৱে ক্লাইমেট চাইলেন্স তো এই চাইলেন্সটো কিন্তু ভয়াৱহ হ'বলৈ গৈ আছে এই কথাটো আমি কৈছিলোঁ উল্লেখযোগ্য যে স্নেহাংকৰ চক্ৰৱৰ্তীৰ এই সংগঠনটোৱে এক দীঘলীয়া সময়ৰ পৰাই চাইকেল ৰেলীৰ আয়োজন কৰি আহিছে 2019 চনত গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি 2020 চনত বিশ্বনাথ চাৰিআলিৰ পৰা বগীবিল দলং হৈ শদিয়া আৰু শদিয়াৰ পৰা কলিয়া ভোমোৰা দলং 2021 চনত বিহপুৰীয়া হৈ বিশ্বনাথ চাৰিআলিৰ পৰা মাজুলীলৈ আৰু মাজুলীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ 2022 চনত শিলিগুৰিৰ পৰা গেংটকলৈ আৰু একেটা বৰ্ষতে বিশ্বনাথ চাৰিআলিৰ পৰা ইটানগৰলৈ চাইকেল ৰেলী কৰিছে লেটছ পেডেল শীৰ্ষক এই সংগঠনটোৱে এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই দীৰ্ঘ দূৰত্বৰ চাইকেল চালনাৰ উপৰিও লেটছ পেডেলে অসমৰ একাধিক জিলাত বিশ্ব চাইকেল দিৱস উদযাপনকে ধৰি বিভিন্ন স্থানত ৰেলীৰ আয়োজন কৰি আহিছে আৰু এই সংস্থাটোৰ অটল লক্ষ্য হৈছে সাংবাদিকসকলৰ অধিকাৰ আৰু সামাজিক সুৰক্ষাৰ পোষকতা কৰা আৰু একে সময়তে চাইকেল চলোৱাৰ মাধ্যমেৰে পৰিৱেশ সজাগতাৰ প্ৰসাৰ কৰা